সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। বড়ো জাতিক বাথৌ ভগৱানৰ যি পঞ্চভূতৰ প্ৰতি সন্মান জনাই যি বাথৌ ভগৱানক পূজা কৰা হয়, এই পূজাই আমাক সকলোকে অনুপ্ৰাণিত কৰে। কেৱল মাত্ৰ বড়ো জাতিয়ে নহয়, মই পুনৰ এবাৰ বাথৌ ভগৱানক মোৰ শ্ৰদ্ধা জনাইছোঁ, প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। তেখেতে যাতে অসমবাসীৰ কল্যাণৰ কাৰণে আমাক সকলোকে আশীৰ্বাদ কৰে। চাপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে। গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব। 90% ৰাইজে নিজে আঁতৰি গৈছে। বাকী 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে। চাওক, অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে, আমাৰ এটা নিজস্ব ৰাজনীতি আছে। আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয়। সেইটো তেওঁৰ আদৰ্শ। আমি আমাৰ লাইনত থাকিম, তেওঁ তেওঁৰ লাইনত থাকক। চাওক, কংগ্ৰেছটো ক'তোৱে নাই এতিয়া। উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে, কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে, তাক আমি খালী কৰিব লাগে যাতে ৰাইজৰ কামত ই ব্যৱহাৰ হ'ব পাৰে। আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল। অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব। সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব খুজিছোঁ। মই এটাই কথা ক'ম, আপোনালোকে আপোনালোকৰ কাম কৰক, আমি আমাৰ কাম কৰিম। চাওক, অখিল গগৈ যি কয় এইটো তেওঁ জানিব। মই মোৰ ৰাস্তাত থাকিম, তেওঁ তেওঁৰ ৰাস্তাত থাকক। মই ক'লোঁ না 10 তাৰিখে আকৌ হ'ব। যি কৰিছে কৰিছে, তাকতো আৰু মই বাধা দিব নোৱাৰোঁ, কিন্তু পুলিচে পুলিচৰ কাম কৰিব। চাওক, বিজেপিত চবেই পুৰণা, বিজেপিত চবেই পুৰণা, আৰু যদি নতুনক আমি নলওঁ, তাৰমানে নতুনবিলাকক কংগ্ৰেছত থাকিব দিম নেকি? তেতিয়াতো কংগ্ৰেছে নিজে নিজে ভিটামিন পাই যাব দেখোন। আজি এজন 18 বছৰীয়া ল'ৰা হ'ল, 25 বছৰীয়া ল'ৰা হ'ল, তেওঁক যদি আমি বিজেপিত নলওঁ, কংগ্ৰেছত লওঁ, তেতিয়াহ'লে বিজেপি ইলেকশ্যন কেনেকৈ জিকিব? গতিকে আমাক ইলেকশ্যন হৰুৱা বুদ্ধিবোৰ দিব নালাগে, ইলেকশ্যন জিকা বুদ্ধিবোৰ দিব লাগে। ভাল হ'ব, কিন্তু আমাৰ এটা নিজস্ব ৰণকৌশল আছে, আমি সেইমতে আগবাঢ়ি যাম। চব কামটো বহুতখিনি হৈছে, কিন্তু আৰু বহুত হ'ব, বাকী আছে। লাহে লাহে চব হ'ব। তেনেকুৱা কোনো কথা নাই। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ যি দায়িত্ব, তাক মই পালন কৰিম।